নমস্কাৰ সো আজি ম্যাক্ৰো ইকনমিক্সৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা নতুন চেপ্টাৰৰ ফাইনেল ৰিভিজন কৰিব ওলাইছো ওকে সো আগতো আমি এইবিলাক চেপ্টাৰ ডিসকাশন কৰিছো তাতে আজি মই পুন প্ৰথমে নতুন এখন চেপ্টাৰৰ অকমান সামাৰি ডিসকাশন কৰো সেইখন হৈছে তোমাৰ বৈদেশিক বিনিময় হাৰ ফৰেন এক্সচেঞ্জ ৰেট ওকে সো এই চেপ্টাৰ সম্বন্ধে আমি ডিসকাশন অলৰেডি কৰিলো আজি আকৌ আমি অলপ ৰিভাইজ কৰো বস্তুটো লৈ পেলাই ক্লিয়াৰ বাট পুন প্ৰথমে তোমালোকক আজি মই খ্ৰীষ্টমাছৰ শুভেচ্ছা দিছো সো ভেৰি খ্ৰীষ্টমাছ ওকে সো এতিয়া আমাৰ এই চেপ্টাৰটোৰ সম্বন্ধে এটা সামাৰি ডিসকাশন বলা আজি আমি কৰো ক্লিয়াৰ তেতিয়া হলে স্টাৰ্ট কৰো বলা exchange rate foreign exchange rate foreign মানে বৈদেশিক exchange বিনিময় রেট মানে হার ক্লিয়ার সো এই ফরেন এক্সচেঞ্জ রেট বলা বস্তুটো কি বস্তু সিম্পলি মই এটা বস্তু কও যেনেকা তুমি বজাৰত কিবা এটা বস্তু যেনেকা পারচেজ কৰিব যাওতে ক্ৰয় কৰিব যাওতে তুমি টকা দি পেলাই ইন্ডিয়ান কারেন্সি দি পেলাই তুমি বস্তুটো কিনা ক্লিয়ার সাপোজ কিবা এটা তুমি আলু কিনিছা পিয়াজ কিনিছা চাউল কিনিছা जी বস্তুৱে নিকিনা কিয় ক্লিয়াৰ তাৰ বিপৰীতে কিন্তু তুমি এটা মুদ্ৰা কি কৰা দিয়া হয় না নহয় বস্তুটোৰ যিমান প্ৰাইস হেতু দি পেলাই তুমি বস্তুটো ক্ৰয় কৰা ঠিক একেটা কথাই তুমি বজাৰত যেনেকা বস্তুটো ক্ৰয় কৰা দিস ইজ আমি মাৰ্কেট বুলি কও ঠিক তেনেকা তুমি যেতিয়া ফরেন কারেন্সি আই মিন টু সে সাপোজ পাউন্ড ডলার যেতিয়া তুমি পারচেজ কৰিবা হেতু তুমি কিনিব লাগিব আৰু হেতু কিনা to কিমান টকা দি কিনিবা means foreign currency to তুমি কিমান টকা দি কিনিবা হে কিমান টকা দি তুমি কিনিবা হেতু হ'ব ইন্ডিয়ান কারেন্সি ৰেসপেক্টত এক্সচেঞ্জ ৰেট মই কথাটো এটো কব বিচাৰিছো যেনেকা তুমি বজাৰৰ পৰা বস্তু এটা কিনিব যাওতে সাপোজ रुपीस 10 টকা দি পেলাই সাপোজ তুমি কিবা এটা বস্তু কিনিছা 1 ইউনিট এটা কিবা বস্তু কিনিছা ক্লিয়াৰ Suppose 10 টকা নহয় suppose মই ধৰি ললো 500 rupees দি পেলাই তুমি 1 ইউনিট কি কিনিছা এটা ক্যাপ ওকে তুমি টুপি এটা কিনিছা ঠিক তেনেকা বস্তুটো যেনেকা তুমি বজাৰৰ পৰা এটা টকা দি পেলাই কিনা ঠিক তেনেকা আমাৰ এই কনসেপ্টত 500 টকা দি পেলাই তুমি 1 ইউনিট ডলার কিনিছা সাপোজ 1 ইউনিট বা 1 ডলার তুমি পারচেজ কৰিছা সেই যে 1 ডলার যেতিয়া তুমি 50 টকা লিখিছো যেনিবা 500 নিলিখি 1 ডলার যেতিয়া তুমি 50 টকা দি মিন্স ইন্ডিয়ান কারেন্সি 50 টকা দি পেলাই যেতিয়া তুমি 1 ডলার পারচেজ কৰিছা সেই কিমান ইন্ডিয়ান কারেন্সি তুমি দিলা ডলার টু পারচেজ কৰিব যাওতে এগেইনস্ট 1 ইউনিট দিস ইজ সেড টু বি এক্সচেঞ্জ রেট বিনিময় হার clear so foreign exchange rate means what foreign exchange rate nothing but the rate at which one currency is exchanged for another currency clear suppose example লই লোৱা example to এটো লই লোৱা যে रुपीस 50 টকা দি পেলাই তুমি কি পোৱা 1 ডলার পোৱা ক্লিয়ার তেতিয়ালে 50 টকা যদি 1 ডলার পোৱা তেতিয়ালে ইন্ডিয়ান रुपीस 1 ইজ ইকুয়াল টু কিমান ডলার হ'ব হেতু ওলাবৰ কাৰণে তুমি এটো কৰিব লাগিব কিমান হ'ব পয়েন্ট দিলা 0 আহিল 0 দিলা 0 আহিল 2 আহিল means rupees 1 is equal to 0.02 dollar means Indian 1 rupees nothing but is equal to 0.02 dollar but 1 dollar is equal to how much rupees 50 so তেনেকৈ যেতিয়া তুমি এটা কারেন্সিৰ বিপৰীতে আন এটা কারেন্সিৰ এক্সচেঞ্জ কৰিবা কিমান টকা দি পেলাই this is said to be exchange rate against 1 unit clear that means Indian rupees 70 is equal to 1 dollar nothing but exchange rate is kiman 70 rupees 80 is equal 1 dollar nothing but exchange rate kiman against 1 dollar 80 rupees 90 is equal 1 dollar nothing but exchange rate is 90 against 1 dollar clear মুঠতে 1 ডলার কিনিব কাৰণে বজাৰৰ পৰা কোনো এটা বস্তু কিনাৰ বিপৰীতে তুমি প্ৰাইস দিয়া ইয়াত যেনিবা তুমি ডলার পাউন্ড কিনিব কাৰণে তুমি কিমান টকা দিছা for 1 unit clear so that concept is said to be exchange rate clear এটা কোয়েশ্চন হল exchange rate টুক আমি তিন ধৰণে ভাগ কৰিব পাৰো ক্লিয়াৰ এক্সচেঞ্জ ৰেট তিনি ধৰণে ভাগ কৰিব পাৰো তাৰে প্ৰথমটো হৈছে তোমাৰ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ক্লিয়াৰ মই ফ্লেক্সিবল what
flexible exchange rate system বুলি কয় flexible exchange rate system second to hoise tomar fixed exchange rate system number third one hoise managed floating okay so managed floating what managed floating rate system clear so question hoise now what is flexible exchange rate কোনো একো problem নাই flexible exchange rate hoise ene eta rate jitu rate মার্কেটত ডিটারমাইন হয় ক্লিয়ার মার্কেট বুলি কওতে যেনেকা ক্লথ মার্কেট বুলি কলে কাপোৰ বিক্ৰী হৈছে ফিশ মার্কেট বুলি কলে মাছ বিক্ৰী হৈছে ডায়মন্ড মার্কেট বুলি কইলে হীৰা বিক্ৰী হৈছে গোল্ড মার্কেট বুলি কলে সোণ বিক্ৰী হৈছে সো নামটোতে গম পায় কি মার্কেটটো কিহৰ ঠিক তেনেকা তোমাৰ যেতিয়া ফরেন কারেন্সিৰ কিনা বেচা কৰা তাৰ কাৰণেও এটা মার্কেট আছে যেটো হয় ফরেন এক্সচেঞ্জ মার্কেট কি মার্কেট ফরেন এক্সচেঞ্জ মার্কেট মই কব বিচাৰিছো ডলাৰ পাউণ্ড হোৱাটএভাৰ ইউৰো যি তুমি পারচেজ কৰিছা সেইখন এখন মার্কেটত হৈছে কিনা বেচা আৰু সেই মার্কেটটোকে কোৱা হয় ফরেন এক্সচেঞ্জ মার্কেট ক্লিয়াৰ ওকে আৰু সেই ফরেন এক্সচেঞ্জ মার্কেটত যেতিয়া এক্সচেঞ্জ রেট টু ডিটারমাইন হ'ব তেতিয়া তাকে কোৱা হ'ব ফ্লেক্সিবল এক্সচেঞ্জ রেট মিন্স the exchange rate which is determined in foreign exchange market then it is said to be flexible exchange rate but fixed exchange rate hoise that exchange rate which is determined by who government means সরকারে যেতিয়া বিনিময় হারটো নির্ধারণ করে সরকারে means government authority decided that clear this is said to be fixed exchange rate clear but next is a managed floating exchange rate generally managed floating exchange is determined by the market which market foreign exchange market but some extent here central bank interfere that to minimizes the fluctuation of a currency that means korbat nohoy korbat marketot exchange rate to determine hoy kintu kisu porimane central authority tat hastক্ষেপ থাকে jate exchange rate to iman fluctuate hobo nuare currency depreciation appreciation jate iman hobo nuare means কারেন্সির ভ্যালুটো যাতে ইমান আপ ডাউন নহয় মার্কেটত যার কারণে সেন্ট্রাল অথরিটি বা সেন্ট্রাল ব্যাংক বুলিও কব পারা বা সেন্ট্রাল গভর্নমেন্টে তাত কিছু পরিমাণে interfere করে clear but generally determined by market but some extent interfere by who central authority so that kind of exchange rate is said to be managed floating rate system clear finally flexible exchange rate is that rate where exchange rate is determined in the market which market foreign exchange market clear by two forces one is demand for foreign exchange another is supply of foreign exchange clear fixed exchange rate is that rate system where exchange rate is determined by the government clear but managed floating exchange rate ot ki hoy exchange rate to generally market ot determine hoy in foreign exchange market but some extent here central authority interfere to minimizes the fluctuation of ki value of currency clear hobo tetia hole tini dhoroner exchange rate pala aru question hoise এই এক্সচেঞ্জ রেটটো যেতিয়া আপ ডাউন কৰে ক্লিয়ার সেই এক্সচেঞ্জ রেটটো যেতিয়া আপ ডাউন কৰে তাৰ ওপৰত বেছ কৰি পেলাই কেইটামান কনসেপ্ট আছে যেনেকা তোমাৰ কনসেপ্টটো এনেকা মই কৈছো সাপোজ ধৰি লোৱা $1 সে বুলি লিখিছো ক্লিয়ার সে $1 is equal to rupees 80 clear now $1 is equal to ধৰি লোৱা rupees যদি 90 হৈ যায় ক্লিয়ার তার মানেটো কি প্রথম তুমি $1 কিনিবলৈ ভারতীয় টকা 80 দিছিলা এতিয়া তুমি $1 কিনিবলৈ rupees 90 দি আছা that means মই কব বিচাৰিছো you pay more money against $1 আকৌ উল্টাকে যদি বস্তুটো চোৱা উল্টাকে যদি তুমি বস্তুকে চোৱা $1 কিনিবলৈ তুমি rupees 80 দি আছা means ভারতীয় টকা 10 rupees কমকে দি আছা 90 টকাৰ জায়গাত 80 টকা দি $1 পাই আছা আকৌ 80 টকাৰ জায়গাত 90 টকা দি $1 পাই আছা ইয়াত টকাটো 10 কম লাগিছে ইয়াত টকাটো 10 বেছি লাগিছে ক্লিয়ার means you pay more currency here less currency এই সিচুয়েশনটো যেতিয়া হ'ব that means what Indian currency value to কমিছে clear Indian currency value to কমিছে against dollar that means এই কনসেপ্টৰ নাম হ'ব কি জানানে এই কনসেপ্টৰ নাম হ'ব depreciation of currency clear
আকৌ যেটো এইটো হল এইটোৰ নাম হ'ব এপ্ৰিসিয়েশন ক্লিয়াৰ হোৱাট appreciation of currency clear so against dollar or foreign currency you pay less this is said to be appreciation against foreign currency you pay more this is said to be depreciation means Indian currency value to komise depreciation Indian currency value to badhise appreciation value bahile kom dibo lage value komile beshi ke dibo lage against foreign currency clear but both appreciation and depreciation occurs in the market under flexible rate system means appreciation depreciation of currency always occur in the market which market foreign exchange market clear so appreciation depreciation to his currency value to domestic currency value to koma badha komile depreciation value to badhile appreciation value koma toka beshi ke dibo lagibo appreciation value badha toka kom ke dibo but appreciation depreciation both occurs in the foreign exchange market clear but কৈছো যদি এই কনসেপ্টটো ধৰা এই কনসেপ্টটো মার্কেটত নহয় দিস কনসেপ্ট কোনে কৰিছে গভর্নমেন্টে কৰিছে ওকে গভর্নমেন্ট ডান দ্যাট যদি এই বস্তুটো সরকারে কৰে means ডলার এগেইনস্টত তোমাক 90 টাকা দিব লগা হৈছে যে সরকারে কৰিছে ডলার এগেইনস্টত তোমাক 80 টাকা দিব লগা হৈছে গভর্নমেন্ট অথরিটিয়ে কৰিছে not market force কৰা নাই ওকে যদি গভর্নমেন্টে এটো কৰে তেতিয়া এটোৰ নাম হ'ব ডিভ্যালুয়েশন clear so devaluation আকৌ যদি গভর্নমেন্টে এটো কৰে তার নাম হ'ব revaluation clear means revaluation Indian currency value বাঢ়িছে devaluation Indian currency value কমিছে but devaluation done by who government মই কব বিচাৰিছো depreciation আৰু devaluation ৰ কনসেপ্ট একে appreciation or revaluation or concept eke but problem hoise appreciation depreciation automatically occurred in the foreign exchange market but revaluation devaluation done by who government authority clear goal dia ekhini kolu ki bostu kolu what is exchange rate kolu flexible exchange rate kolu fixed exchange rate kolu managed floating rate system kolu tar pisot appreciation kolu depreciation kolu revaluation kolu devaluation kolu clear তার পিছত কোয়েশ্চন হ'ব যে তুমি যেনেকা বজাৰৰ পৰা কিবা এটা বস্তু কিনা হয় না নহয় বস্তু এটা যেতিয়া কিনা তুমি তাৰ প্ৰাইসটোৰ ওপৰত ডিপেন্ড কৰি বস্তুটো কিনা বজাৰত যদি প্ৰাইস বেছি হয় কমকে কিনিবা প্ৰাইস কম হলে বেছিকে কিনিবা জাস্ট লাইক যদি ডলাৰৰ দাম বাঢ়ি যায় ফরেন এক্সচেঞ্জ মার্কেটত বস্তু নিচিনাই বস্তুৰ দাম বাঢ়িলে কমকে কিনিবা বস্তুটো তুমি ডলাৰ বুলি ভাবা ক্লিয়ার আপেলৰ দাম বাঢ়িলে আপেল কমকে কিনিবা ইয়াত যেনিবা ডলাৰৰ দাম বাঢ়িছে ডলাৰ কমকে কিনিবা ক্লিয়ার মই কব বিচাৰিছো ডিমান্ড মই লিখি দিছো ডিমান্ড ফৰ হোৱাট ডিমান্ড ফৰ ফরেন এক্সচেঞ্জ মানে হৈছে ফরেন কারেন্সি টু ক্লিয়ার ফরেন কারেন্সি টু ধৰি ললো কোন ডলাৰ ওকে তেতিয়া হলে ডিমান্ড ফৰ ফরেন এক্সচেঞ্জৰ concept to যদি বুজা তেতিয়া হলে exchange rate মই লিখি দিছো exchange rate আৰু foreign exchange মানে হৈছে ডলাৰ টু foreign exchange মানে কোন ডলাৰ টু clear আৰু exchange rate মানে হৈছে ইন্ডিয়ান কারেন্সিতে যদি বস্তুটো কিনিবা clear suppose রুপি যদি 80 হয় $1 তেতিয়ালে ডেফিনেটলি ইউ পারচেজ ফরেন এক্সচেঞ্জৰ ডিমান্ড কিমান হ'ব ডিমান্ড এটো ডিমান্ড দেই ডিমান্ড ওকে ডিমান্ড তেতিয়ালে ডেফিনেটলি $2 means $2 রুপি যদি 90 হৈ যায় তেতিয়ালে ডেফিনেটলি তুমি $1 কিনিবা মই কব বিচাৰিছো যিমানে এক্সচেঞ্জ ৰেটটো বাঢ়ি যাব হিমানে ডিমান্ড ফৰ ডলাৰটো কমি যাব যিমানে এক্সচেঞ্জ ৰেট কমি যাব means you pay less then demand for dollar বাঢ়ি যাব means exchange rate nothing but price of dollar what exchange rate nothing but price of what dollar বুলি লিখিছো price of what
ডলাৰ ফৰেন কাৰেঞ্চিটো এক্সাম্পল মই ডলাৰ বুলি থৈলোঁ মিনছ ডলাৰৰ প্ৰাইচ যেতিয়া 80 টকা তুমি $2 কিনা ডলাৰৰ প্ৰাইচ যেতিয়া 90 টকা তুমি $1 কিনা সিম্পল কথা বস্তুটোৰ দাম চোৱা বাঢ়িছে কম কিনিছা বস্তুটোৰ দাম কমিছে বেছিকৈ কিনিছা মই ক'ব বিচাৰিছোঁ প্ৰাইচৰ লগত ডলাৰৰ ৰিলেশ্যন ইনভাৰ্স মিনছ নিগেটিভ মিনছ ফৰেন এক্সচেঞ্জৰ লগত এক্সচেঞ্জ ৰেটৰ ৰিলেশ্যন নিগেটিভ ক্লিয়াৰ দ্যাট মিনছ কনচেপ্টটো এনেকা ওলায় কি কনচেপ্টটো এনেকা ওলায় কি ডিমান্ড মই কালি লিখিছোঁ ডিমান্ড ফৰ হোৱাট ডিমান্ড ফৰ ফৰেন এক্সচেঞ্জ foreign exchange is a function of what function of exchange rate clear that means what foreign exchange or demand is a function of what exchange rate okay but relation is inverse কেনেকা রিলেশন এক্সচেঞ্জ রেট যদি বাড়ি যায় তোমার ডিমান্ড ফর ফরেন এক্সচেঞ্জ কমে যাব এক্সচেঞ্জ রেট যদি কমে যায় তোমার ডিমান্ডটো বাড়ি যাব এক্সচেঞ্জ রেট মানে হইছে হাউ মাচ ইউ পে কি ইন্ডিয়ান কারেন্সি এগেইনস্ট ডলার ক্লিয়ার এক্সচেঞ্জ রেট মানে ইন্ডিয়ান কারেন্সি তুমি কিমানকে দিছা ইন্ডিয়ান কারেন্সি কিমানকে দিছা মানে ডলাৰৰ প্ৰাইস উইথ রেসপেক্ট টু ইন্ডিয়ান কারেন্সি ক্লিয়ার তেতিয়াহ'লে ডেফিনেটলি যদি এক্সচেঞ্জ রেট 80 টকা হয় তুমি $2 কিনিবা এক্সচেঞ্জ রেট যদি 90 হয় তুমি $1 কিনিবা যেটো মই টেবুলত দেখুৱাইছো সো ফাইনালি ডিমান্ড ফৰ ফৰেন এক্সচেঞ্জ আৰু এক্সচেঞ্জ ৰেটৰ ৰিলেশ্যন নিগেটিভ অৰ ইনভাৰ্স ক্লিয়াৰ যিমান দাম বাঢ়িব ডলাৰ কমকৈ কিনিবা যিমান কম দাম হ'ব ডলাৰৰ ডলাৰ বেছিকৈ কিনিবা সো প্ৰাইস বাঢ়িলে ডিমান্ড ফৰ ডলাৰ কমি যাব ক্লিয়াৰ যদি হেতুৱে হয় তেতিয়াহ'লে ডেফিনেটলি ইয়াৰ পৰা আমি নিগেটিভ কাৰ্ভ এডাল ড্ৰ কৰিব পাৰোঁ মিনছ নিগেটিভ কথাটো এইটো কৈ আছোঁ এইফালে ডিমাণ্ড অ'কে ডিমাণ্ড ফৰ কি ফৰেন এক্সচেঞ্জ এইফালে কি তোমাৰ এক্সচেঞ্জ ৰেট এইটো ই আৰ মানে এক্সচেঞ্জ ৰেট অ'কে ই আৰ নাথিং বাট এক্সচেঞ্জ ৰেট অ'কে তেতিয়াহ'লে এক্সচেঞ্জ ৰেট যদি R2 হয় বেছি হয় তুমি কমকে কিনিবা সাপোজ $2 কিনিবা এক্সচেঞ্জ রেট যদি কমি যায় তুমি বেছিকে কিনিবা $5 কিনিবা সো এক্সচেঞ্জ রেট কমিছে ডিমান্ড বাঢ়িছে এক্সচেঞ্জ রেট বাঢ়িছে ডিমান্ড কমিছে সো জয়নিং দিস 2 পয়েন্ট ডেফিনেটলি উই ফাইন্ড ডিমান্ড কার্ভ হুইচ স্লোপস ডাউনওয়ার্ডস ফ্রম লেফট টু রাইট means demand curve for foreign exchange always slopes downwards from left to right because exchange rate or logot foreign currency বা foreign exchange or relation inverse clear goal দিয়া next তেনেকা তুমি যদি supply curve concept to সোয়া supply curve concept to সোয়া তেতিয়ালে supply লগত price or relation positive আমি জানো বজাৰত বস্তু এটাৰ দাম বাঢ়িলে supply বাঢ়ে তেতিয়ালে ডলাৰৰ দাম বাঢ়িলে ডলাৰৰ supply বাঢ়িব ডলাৰৰ দাম কমিলে supply কমিব because producer ready to supply more against more price হয় না নহয় so price বাঢ়িলে যেনেকা বজাৰত বস্তুৰ supply বাঢ়ে ঠিক তেনেকা প্ৰাইস বাঢ়িলে ডলাৰৰ সাপ্লাইও বাঢ়িব ক্লিয়াৰ তেতিয়ালে তোমাৰ কনসেপ্টটো এটো হ'ব কি সাপ্লাই ওকে সাপ্লাই অফ ফৰেন ওকে সাপ্লাই অফ ফৰেন এক্সচেঞ্জ সাপ্লাই অফ ফৰেন এক্সচেঞ্জ কনসেপ্টত যদি তুমি সোৱা তেতিয়া হলে এক্সচেঞ্জ ৰেট লিখিলো exchange rate লিখিলো exchange rate nothing but price okay আৰু এফালে supply of foreign exchange clear so মই এনেকাই লিখি দিলো supply of foreign exchange আৰু এটো exchange rate exchange মানে foreign currency price তেতিয়াহলে price যদি 80 তেতিয়াহলে supply definitely হৈ যাব $1 price যদি 100 বুলি ধৰিছো সাপ্লাই হৈ যাব $3 that means price বাঢ়িছে exchange rate বাঢ়া মানে কারেন্সিৰ foreign কারেন্সিৰ price to বাঢ়া foreign কারেন্সিৰ price বাঢ়িছে means in respect of Indian currency price বাঢ়িছে ডলাৰ supply বাঢ়িছে price কমিছে supply কমিছে দাম বাঢ়িছে supply বাঢ়িছে দাম কমিছে supply কমিছে okay so supply লগত চাব গলে relation to কি positive exchange rate nothing but price of foreign currency okay and foreign exchange মানে হৈছে foreign currency to clear হে ফলো পাও যদি তুমি সাপ্লাই কাপ ড্র করা তেতিয়া হলে সাপ্লাই কাপ ড্র কৰিলে তোমাৰ কি হ'ব এফালে এক্সচেঞ্জ ৰেট লিখিলো এফালে ফরেন এক্সচেঞ্জ লিখিলো
ক্লিয়াৰ ফৰেন এক্সচেঞ্জ দেখিলোঁ তেতিয়াহ'লে ছাপ্লাই কাপডাল এনেকৈ হ'ব কিয় এক্সচেঞ্জ ৰেট যেতিয়া বেছি হ'ব ছাপ্লাই ডেফিনেটলি বেছি হ'ব এক্সচেঞ্জ ৰেট যেতিয়া কম হ'ব ছাপ্লাই ডেফিনেটলি কি হ'ব কম হ'ব দ্যাট মিন্স প্ৰাইচ ইনক্ৰিজেছ ছাপ্লাই ইনক্ৰিজেছ প্ৰাইচ ডিক্ৰিজেছ ছাপ্লাই ডিক্ৰিজেছ একদম কমোডিটি মাৰ্কেটৰ কনচেপ্ট যেনেকৈ প্ৰাইচৰ লগত ডিমাণ্ডৰ ৰিলেশ্যন ইনভাৰ্ছ চ' ডিমাণ্ড কাৰ্ভ শ্লোপ ডাউনৱাৰ্ড ইয়াতো এক্সচেঞ্জ ৰেটৰ লগত ফৰেন এক্সচেঞ্জৰ ৰিলেশ্যন ইনভাৰ্ছ চ' ডিমাণ্ড কাৰ্ভ ফৰ ফৰেন এক্সচেঞ্জ ডাউনৰ শ্লোপ বাট ছাপ্লাইৰ লগত প্ৰাইচৰ ৰিলেশ্যন মাৰ্কেটত কমোডিটি মাৰ্কেটত পজিটিভ ইয়াতো এক্সচেঞ্জ ৰেটৰ লগত ফৰেন এক্সচেঞ্জৰ ৰিলেশ্যন পজিটিভ প্ৰাইচ বাঢ়িলে ডলাৰ ছাপ্লাই বাঢ়িব প্ৰাইচ কমিলে ডলাৰ ছাপ্লাই কমিব চ' ছাপ্লাই কাপ ডেফিনেটলি শ্ল' আপৱাৰ্ড বিকজ ৰিলেশ্যন বিটুইন এক্সচেঞ্জ ৰেট আৰু ফৰেন এক্সচেঞ্জৰ ৰিলেশ্যন পজিটিভ চ' ছাপ্লাই কাপ অলৱেজ শ্ল'পছ আপৱাৰ্ডছ ইন দ্য ফৰেন এক্সচেঞ্জ মাৰ্কেট ক্লিয়াৰ গ'ল দিয়া এতিয়া তুমি ডিমাণ্ড কাপ পালা ডাউনৱাৰ্ড শ্লোপ আৰু ছাপ্লাই কাপ পালা আপৱাৰ্ড শ্লোপ ক্লিয়াৰ আৰু মাৰ্কেটৰ ইকুইলিব্ৰিয়াম প্ৰাইচ ডিটাৰমাইন তাতে হয় য'ত আমাৰ ডিমাণ্ড কাপ আৰু ছাপ্লাই কাপে ইণ্টাৰচেক্ট কৰে ক্লিয়াৰ তেতিয়াহ'লে ফৰেন এক্সচেঞ্জ মাৰ্কেটৰ ইকুইলিব্ৰিয়াম ৰেট অফ এক্সচেঞ্জ যদি তুমি ডিটাৰমিনেশ্যন কৰিব যোৱা তেতিয়াহ'লে তোমাৰ দুটা কাৰ্ভ লাগিব ক্লিয়াৰ তেতিয়াহ'লে মই লিখি দিছোঁ হোৱাট ইকুইলিব্ৰিয়াম ৰেট অফ exchange equilibrium rate of foreign exchange লিখা তো ভাল হ'ব foreign exchangeৰ ইকুইলিব্ৰিয়াম ৰেটটো যদি তুমি কৰিব যোৱা ইকুইলিব্ৰিয়াম বুলি লিখিছোঁ তেতিয়াহ'লে তুমি কি কৰিবা ডিমাণ্ড কাৰ্ভ আঁকিবা আৰু ছাপ্লাই কাৰ্ভ আঁকিবা এইফালে তুমি এক্সচেঞ্জ ৰেট লিখিবা হোৱাট exchange rate clear আৰু এফালে demand and supply of what demand and supply of foreign exchange মই অলপ স্পিডত কৈ আছোঁ আগত ভালকৈ বুজাই আহিছোঁ সেইকাৰণে ওকে তেতিয়াহ'লে এক্স এক্সিছত ডিমাণ্ড এণ্ড ছাপ্লাই অফ ফৰেন এক্সচেঞ্জ লিখিলোঁ আৰু ৱাই এক্সিছত এক্সচেঞ্জ ৰেট ক্লিয়াৰ তেতিয়াহ'লে আমাৰ ডিমাণ্ড কাৰ্ভডাল অলৰেডি পালা দিছ ইজ ডিমাণ্ড কাৰ্ভ supply curve dal eneka pala this is supply curve in that situation both demand equals supply so in that point against that whatever the rate of exchange is determined this is the equilibrium rate of exchange okay so bharsamya binimoy har hoise OR against that what demand is equal supply clear আকৌ যদি মাৰ্কেটত এক্সচেঞ্জ ৰেটটো বাঢ়ি যায় তেতিয়াহ'লে ডিমাণ্ড হৈ যাব ইমান ছাপ্লাই হৈ যাব ইমান ইন দ্যাট সিচুৱেশ্যন ডিমাণ্ড ইজ লেছ দেন ছাপ্লাই আকৌ যদি এক্সচেঞ্জ ৰেটটো কমি যায় তেতিয়াহ'লে ছাপ্লাই হৈ যাব ইমান ডিমাণ্ড হৈ যাব ইমান মিন্স ইন দ্যাট সিচুৱেশ্যন ডিমাণ্ড গ্ৰেটাৰ দেন ছাপ্লাই মিন্স এক্সচেঞ্জ ৰেট বাঢ়িলে ডিমাণ্ড কমি যাব ছাপ্লাই বাঢ়ি যাব ছাপ্লাই বাঢ়ি গ'লে প্ৰাইচটো আকৌ নামি আহিব আকৌ যদি এক্সচেঞ্জ ৰেট কমি যায় তেতিয়াহ'লে ছাপ্লাইটো কমি যাব ডিমাণ্ডটো বাঢ়ি যাব আৰু ডিমাণ্ডটো যদি ছাপ্লাইতকৈ বেছি হৈ যায় তেতিয়াহ'লে আকৌ এক্সচেঞ্জ ৰেটটো বাঢ়ি যাব মিন্স বাই দিছ ইণ্টাৰেকশ্যন ফাইনেলি উই গেট ওৱান পইণ্ট হুৱেৰ ডিমাণ্ড ইকুৱেল ছাপ্লাই মিন্স বৈদেশিক বিনিময় বজাৰত এনেকাই ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ থাকিব কাৰ বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগানৰ ক্ৰিয়া প্ৰতিক্ৰিয়া এনেকা যেতিয়া হৈ থাকিব বাই ইনভিজিবল টু ফৰ্চেছ ওৱান ইজ ডিমাণ্ড ফৰ ফৰেন এক্সচেঞ্জ আনাদাৰ ইজ ছাপ্লাই অফ ফৰেন এক্সচেঞ্জ চ' এনেকা ইণ্টাৰেকশ্যন হৈ ফাইনেলি উই গেট এ পইণ্ট হুৱেৰ ডিমাণ্ড ফৰ ফৰেন এক্সচেঞ্জ ইজ ইকুৱেল টু ছাপ্লাই অফ ফৰেন এক্সচেঞ্জ ক্লিয়াৰ আৰু এগেইনষ্ট দেট ডিমাণ্ড এণ্ড ছাপ্লাই উই গেট এ ফাইনেলি হোৱাট ইকুইলিব্ৰিয়াম ৰেট অফ এক্সচেঞ্জ হাউ মাছ OR কিমান OR মিন্স OR is equilibrium what equilibrium rate of exchange means exchange rate or equilibrium point to hoise E তার বিপরীতে রেট অফ এক্সচেঞ্জ কিমান OR য'ত ডিমাণ্ড আৰু ছাপ্লাই ইকুৱেল হৈছে ক্লিয়াৰ যাওঁতে ইম্পৰ্টেণ্ট কথাটা কৈ যাওঁ এই গোটেইখিনি যিটো ইকুইলিব্ৰিয়াম ৰেট অফ এক্সচেঞ্জ ডিটাৰমিনেশ্যন হৈছে
সেইটো কিন্তু ফৰেন এক্সচেঞ্জ মাৰ্কেটত হৈছে ফৰেন এক্সচেঞ্জ মাৰ্কেটত যদি হৈছে আৰু মাৰ্কেটত হ'লে টু ইনভিজিবল ফ'ৰ্চৰ দ্বাৰা হৈছে ওৱান ইজ ডিমাণ্ড ফৰ ফৰেন এক্সচেঞ্জ আনাদাৰ ইজ ছাপ্লাই অফ ফৰেন এক্সচেঞ্জ ক্লিয়াৰ আৰু ক'ৰবাত নহয় ক'ৰবাত ডিমাণ্ড আৰু ছাপ্লাইৰ দ্বাৰা যদি এক্সচেঞ্জ ৰেট ডিটাৰমাইন হৈছে ডেফিনেটলি উই চে দিছ কনচেপ্ট ৰিলেটছ টু ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ছিষ্টেম বিকজ হোৱাই ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ছিষ্টেমত কিন্তু মাৰ্কেট ফ'ৰ্চৰ কথাটো আহিছিলে মিনছ ৰেট অফ এক্সচেঞ্জ ইজ ডিটাৰমাইন হুৱেৰ means flexible exchange rate is that rate where exchange rate is determined by two invisible forces one is demand and supply in the foreign exchange market আর যদি flexible exchange rate to foreign exchange marketতে হয় কনসেপ্টটো তেতিয়াহ'লে ডেফিনেটলি এই কনসেপ্টটো মার্কেটত হৈছে আৰু ইকুইলিব্ৰিয়াম ভাৰসাম্য বিনিময় হাৰ যেটো নিৰ্ধাৰিত হৈছে সৰি মার্কেটতে হৈছে তেতিয়াহ'লে ভাৰসাম্য বিনিময় হাৰ কনসেপ্টটো আমাৰ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট সিস্টেমৰ লগত জড়িত ক্লিয়াৰ তেতিয়াহ'লে আজি আমি কি কি বস্তু ডিসকাশন কৰিলোঁ হোৱাট ইজ এক্সচেঞ্জ ৰেট ক'লোঁ হোৱাট ইজ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট হোৱাট ইজ ফিক্সড এক্সচেঞ্জ ৰেট হোৱাট ইজ মেনেজ ফ্লোটিং ৰেট সিস্টেম ওকে ফাইনালি ডেপ্ৰিচিয়েশ্যন কি এপ্ৰিচিয়েশ্যন কি ৰিভেলুৱেশ্যন কি ডিভেলুৱেশ্যন কি ক'লোঁ ডিমান্ড কা ফৰ ফৰেন এক্সচেঞ্জ কেনেকা হয় ডাউনৱাৰ্ড স্লোপিং সাপ্লাই অফ ফৰেন এক্সচেঞ্জ কেনেকা হয় আপৱাৰ্ড স্লোপিং ফাইনালি ইকুইলিব্ৰিয়াম এক্সচেঞ্জ ৰেট ডিটাৰমিনেশ্যন কেনেকা হয় বাই টু ইনভিজিবল ফ'ৰ্চেছ ওৱান ইজ ডিমাণ্ড ফৰ ফৰেন এক্সচেঞ্জ এণ্ড আদাৰ ইজ সাপ্লাই অফ ফৰেন এক্সচেঞ্জ ক্লিয়াৰ সেই দুটাৰ য'ত কথাকুটি কৰিছে তাৰ বিপৰীতে ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰিত হৈছে ক্লিয়াৰ নেক্সট ক্লাছত আৰু এটা টপিক লৈ ডিছকাশ্যন কৰিম ইয়াৰ ওপৰতে এই চেপ্টাৰৰ হ'ব তেতিয়াহ'লে ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰিত হয় চাহিদা আৰু যোগানৰ দ্বাৰা কাৰ বৈদেশিক মুদ্ৰাৰ যেটোক আমি ফৰেন এক্সচেঞ্জ বুলি জানো ক্লিয়াৰ আৰু যেটো দি তুমি কিনিছা ফৰেন কাৰেন্সিটো মিন্স ফৰেন এক্সচেঞ্জটো তাৰ নাম এক্সচেঞ্জ ৰেট আৰু এক্সচেঞ্জ ৰেটটো আমাৰ ইয়াত ধৰি লৈছোঁ ইণ্ডিয়ান কাৰেন্সি ক্লিয়াৰ হ'ব আৰু গোটেইখিনি কনচেপ্ট ৰিলেটেড এই কনচেপ্টটো বেচিকেলি ইকুইলিব্ৰিয়াম ৰেট অফ এক্সচেঞ্জ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ছিষ্টেমৰ আণ্ডাৰত পৰে ক্লিয়াৰ হ'ব আজিলৈ ক্লোজ কৰিছোঁ ধন্যবাদ